নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ৰান্ধনীশালত কি বনাইছোঁ, এয়া মই মাংস লৈছোঁ আৰু এয়া মছলা পিচি লৈছোঁ, জিৰা জালুক তেজপাত আৰু আদা নহৰু। আজি আমাৰ ঘৰলৈ মানে আলহী আহিব। কোন আহিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলো গম পাব। মই প্ৰথমতেই মাংসখিনি হালধি, নিমখ, তেল, পিঁয়াজ দি পেলাই মই গোটেইখিনি সানি লৈছোঁ অকণ মিঠাতেল দি। আৰু সেইটো কাৰণে এতিয়া মই ইয়াত হালধি নিমখ দিবলগীয়া হোৱা নাইকিয়া, সহজ। আৰু মাংসখিনি অলপ ভাজি লোৱাৰ পিছত মই অলপ পিঁয়াজ থৈ দিছিলোঁ, সেইখিনি মই এতিয়া তাত দি দিছোঁ। মই কেতিয়াবা বেলেগ ধৰণেও বনাওঁ, কিন্তু আজি অলপ বেলেগ ধৰণে বনাইছোঁ। আপোনালোকে ঢেকীয়া কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবচোন। আৰু এতিয়া ঢেকীয়া খাইছেনে নাই? এতিয়া ঢেকীয়াটো বহুত ওলায়, কিন্তু চবতে পাবলৈ টান। কিন্তু আমি এনেকৈ বিচাৰিলে পাওঁ। আমাৰ ঘৰৰ কাষতে মাহেকে পষেকে খোৱা হৈয়ে থাকে। আৰু যিহেতু এতিয়া কঁঠালৰ ছিজনত যদি কঁঠাল গুটি নাখাওঁ তেতিয়াহ'লে কি হ'ব? সেইকাৰণে কঁঠাল গুটি আৰু এয়া বনাম এতিয়া দাইলত দি। কঁঠাল গুটি আমি মানে সদায় খোৱা নিচিনা, নহ'বা কেতিয়াবা দালিত দিওঁ, নহ'বা কেতিয়াবা সিজাই পিটিকা বনাওঁ, কেতিয়াবা ভাত কেৰেলাৰ লগত তেনেকৈ জোল বনাওঁ অকণমান, কেতিয়াবা ৰঙালাও আগৰ লগত বনাওঁ। মানে বহুত ৰকমত কঁঠাল গুটি বনাব পৰা যায়। আৰু আপোনালোকেও খোৱা নাই যদি খাব। এতিয়া মোৰ ভাত বনাই হৈ গ'ল আৰু আজি মোৰ থালিখন চাওক। এয়া ঢেকীয়া ভাজি বনালোঁ আৰু এয়া মাংস আৰু দাইলত কঁঠাল গুটি দিছোঁ, আৰু এয়া তিতা কেৰেলা আৰু এয়া মোৰ তিনিচুকীয়াত দিয়া দেই। খানাটো কেনেকুৱা হ'ল আজি? ভাল হ'ল? অঁ, এইটোৱে ভাত বাঢ়ি চাওঁ। পিঞ্চৰ ফটোখন, সৰু ফটো আপুনি চাওক, চবকে দেখুৱাই দিওঁ দিয়া, দেখুৱাই দিয়া। অঁ, তলত ধৰি দিয়া। বাই বাই। আকৌ কেতিয়া আহিবি নাৰায়ণৰ বিয়াত ন? দেহা আকৌ নাৰায়ণৰ বিয়াত লগ পাম ন? সিহঁতক দাদাই লৈ আহিছিলে
আৰু এতিয়া দাদাই ভাত খালে নেদেখুৱালোঁ আপোনালোকক, সেয়া যাবলৈ ওলাইছে। এয়া মোৰ ডাঙৰ দাদা। ক'ত লাগিছে নেকি বাৰু? নহয় যে শুকান পাতবোৰ পৰি থাকে যে সেইখিনি সেই তাত দুচকাটো লাগি গৈছে। दादागिरी दिखाएगा।